নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান বৰাল ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আজি আমি কথা পাতিম নলবাৰীত যিটো পোষ্ট ওলাইছে, দুটা টিচাৰৰ পোষ্ট, সেইটোৰ ওপৰত কথা পাতিম। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে ছেইণ্ট মেৰিজ ইংলিছ স্কুল নলবাৰী ৰিক্ৰুইটমেণ্ট। টোটেল পোষ্ট হৈছে দুটা। সবিশেষ মই ভিডিঅ'টোত কৈ দিছোঁ, আপোনালোকে চাই যাওক। লাষ্ট ডেট হৈছে 12 অক্টোবৰ। 12 অক্টোবৰৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু পোষ্টবোৰ হৈছে ক্ৰমে ফাৰ্ষ্ট পোষ্ট হৈছে নেম অফ দ্য পোষ্ট হৈছে PGT। টোটেল পোষ্ট হৈছে দুটা আৰু ছাবজেক্ট ৱাইজ ভেকেঞ্চি হৈছে ফিজিক্সৰ কাৰণে এটা আৰু কম্পিউটাৰ ছায়েন্সৰ কাৰণে এটা। আৰু যিটো চেলেৰি দিয়া হ'ব এইটো 15,000ৰ পৰা 18,000 নেগচিয়েবল। মানে এইটো আপ ডাউন কিবা হ'ব, আপোনালোকৰ নিজৰ এক্সপিৰিয়েঞ্চ অনুসৰি আপোনালোকে কথা পাতি ল'ব পাৰিব। নেক্সট আছে ইয়াতে এজ লিমিট। এজ লিমিট দিয়া আছে 21 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এইটো এপ্লাই কৰিবলৈ আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ ডিগ্ৰী ইন ফিজিক্স আৰু কম্পিউটাৰ ছায়েন্স। আৰু ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, ডাইৰেক্টলি আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া এপ্লাই কেনেকৈ কৰিব মই কৈ দিছোঁ চাওক। আপোনালোকে এপ্লাই কৰিবলৈ ইয়াত যিটো আপোনালোকে দেখিব পাইছে স্ক্ৰীনত ছেইণ্ট মেৰিজ স্কুল নলবাৰী @gmail.com, এই মেইল এড্ৰেছত আপোনালোকে নিজৰ যিখিনি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছ আৰু বায়'ডাটা ৰিজিউমখন আপোনালোকে এইটো ইমেইল এড্ৰেছত পঠাই দিব লাগিব। যেতিয়া আপোনালোকে পঠাই দিব তেতিয়া আপোনালোকৰ কাৰণে যিটো আপোনালোকে এলিজিবল হয় ইণ্টাৰভিউ কাৰণে মাতা হ'ব, তেনেকুৱা কিবা প্ৰচেছ থাকিব পাৰে। ইয়াতে সেইখিনি বস্তু উল্লেখ কৰি দিয়া নাই, ঠিক আছে। গতিকে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে আপোনালোকে এই মেইল যোগে আপোনালোকে এই মেইলটো কৰি দিব। আৰু লগতে যদি কিবা সুধিব লগা থাকে ইয়াত তলত স্ক্ৰীনত নাম্বাৰ দেখিবলৈ পাইছে, এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু আপোনালোকে মনত ৰাখিব, আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে 12 অক্টোবৰৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু লোকেশ্যনটো আপোনালোকে নিশ্চয় গমেই পায়, যিসকল নলবাৰীত আছে তেওঁলোকে গম পাব। যিটো পানীগাঁও আছে, পানীগাঁৱতে স্থিত ছেইণ্ট মেৰিজ স্কুল ইংলিছ স্কুল। তো ইয়াতে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব, ঠিক আছে। আৰু যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট বক্সত জনাই দিব। মই স্ক্ৰীনত গোটেইখিনি দেখাই দিছোঁ, আপোনালোকে এডভাৰটাইজমেণ্টটো ভিডিঅ' প'ষ্ট কৰি পঢ়ি ল'ব পাৰিব। আৰু কিবা ডাউট থাকিলে কমেণ্ট বক্সত নিশ্চয় জনাই দিব। তো এইখিনি আছিল ভিডিঅ'টো, ধন্যবাদ।